এখন পাহাৰৰ দেশ, আনখন দেশৰ ব্ৰহ্মপুত্ৰ উপত্যকা। মাজত আছে দেশৰ সীমা আৰু বহু কিলোমিটাৰ দূৰত্ব। তথাপিও ইতিহাসে এই দুয়োটা অঞ্চলক বহু আগৰ পৰাই সংযোগ কৰিছিল। আজি অসমত বহুতো নেপালী লোক বাস কৰে, কিন্তু এই উপস্থিতিৰ আৰম্ভণি ক'ত আছিল? কোন প্ৰথমতে আহিছিল, কিয় আহিছিল, কিদৰে তেওঁলোক অসমৰ সমাজ সংস্কৃতিৰ অংশ হৈ পৰিল? তেওঁলোকৰ প্ৰব্ৰজনৰ 6টা স্তৰ সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। নেপাল আৰু প্ৰাচীন অসমৰ মাজত প্ৰাচীন কালৰে পৰা এটা সুসম্পৰ্ক আছিল। সেই মহাভাৰতৰ যুগত প্ৰাচীন অসম অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ উত্তৰ সীমা বৰ্তমানৰ ভূটান আৰু নেপালৰ বৃহৎ এটা অংশ সামৰি আছিল। মানে নেপাল আৰু ভূটানৰ বৃহৎ এটা অংশ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ভিতৰত সোমাই আছিল। গতিকে সেই মহাভাৰতৰ দিনৰ পৰাই দুয়োখন দেশৰ মাজত এটা সুসম্পৰ্ক গঢ় লৈ উঠিছিল। সেই প্ৰাচীন অসম আৰু নেপালৰ ৰাজকীয় পৰিয়ালৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল। তাৰপিছত আহিছোঁ মধ্যযুগলৈ। মধ্যযুগত কামৰূপত যেতিয়া শাল স্তম্ভ বংশই শাসন কৰিছিল, সেই বংশৰ ৰজা হৰ্ষবৰ্মনৰ জীয়ৰী ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। কোচ ৰজা বিশ্বসিংহই বৰ্তমানৰ কাঠমাণ্ডুৰ মল্লৰ ৰজাৰ জীয়ৰী ৰত্নকান্তিক বিয়া কৰাইছিল। ইয়াৰ উপৰি প্ৰাচীন কালৰে পৰা দুয়োখন দেশৰ মাজত পৰ্যটকসকলৰ আহ যাহ চলি আছিল। ইফালে প্ৰাচীন কামৰূপৰ কোচ ৰজাই নেপালৰ পৰা পুৰোহিত, ভাস্কৰাচাৰ্য আৰু স্থাপত্যবিদক নিজ ৰাজ্যলৈ মতাই আনিছিল, তেওঁলোকক ভূমিদান কৰিছিল, স্থায়ীভাৱে তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিছিল। কোৱা হয় কামাখ্যা মন্দিৰৰ পুৰোহিতসকলৰ বহুসংখ্যকেই সেই নেপালী পুৰোহিতৰ বংশধৰ। ঠিক তেনেকৈ 14শ শতিকাত নেপালৰ ৰজা জয়স্থিতি মল্লই ভাৰতৰ বিভিন্ন প্ৰান্তৰ ব্ৰাহ্মণক নিজ দেশলৈ নিমন্ত্ৰণ জনাই নেপালৰ পশুপতি মন্দিৰত স্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰি দিছিল, তাত বসবাস কৰাৰ সুবিধা কৰি দিছিল। এনেকৈ দুয়োখন দেশৰ মাজত আহ যাহ বাঢ়িছিল আৰু তেওঁলোক অসমীয়া সমাজৰ লগত বিলীন হৈ পৰিছিল। অসমৰ নগাঁও জিলাৰ টিয়কত নেপালী সত্ৰ নামৰ দুখন সত্ৰ আছে। এই দুয়োখন সত্ৰৰ গুৰি ধৰোঁতা একোটাই। সত্ৰৰ প্ৰথম আজ্ঞাপ্ৰাপ্ত পুৰুষজনৰ নাম আছিল ৰতিকান্ত। তেওঁ এজন নেপালী উপাধ্যায় ব্ৰাহ্মণ আছিল। সেইকাৰণে সত্ৰখনৰ নাম নেপালী সত্ৰ হোৱা বুলি কোৱা হয়। আৰু তেওঁলোকৰ বংশধৰসকল কেতিয়াবাতে অসমীয়া সমাজ সংস্কৃতিৰ লগত লীন হৈ গৈছিল। এইবাৰ আহিছোঁ অসমলৈ নেপালী প্ৰব্ৰজনৰ দ্বিতীয়টো সোঁতলৈ। এই দ্বিতীয়টো সোঁত আৰম্ভ হৈছিল 1826 চনৰ 92 সন্ধিৰ পিছত, অৰ্থাৎ যেতিয়া অসমখন ব্ৰিটিছৰ হাতলৈ যায় তাৰ পিছত। তেতিয়া ব্ৰিটিছে কি কৰিছিল? তেওঁলোকৰ মিলিটাৰী বাহিনীত গোৰ্খা সৈন্য ভৰ্তি কৰাইছিল। ইয়াৰ আগতে 1814 চনত ব্ৰিটিছে ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে দখল লোৱাৰ চেষ্টা কৰাৰ সময়ত বা বিভিন্ন প্ৰান্ত দখল কৰাৰ সময়ত ব্ৰিটিছ ভাৰত আৰু নেপালৰ মাজত এখন যুদ্ধ হৈছিল, যাক ইতিহাসৰ পাতত আমি জানো এংলো গোৰ্খা যুদ্ধ নামে। এই যুদ্ধত যদিও গোৰ্খা সৈন্য হাৰিছিল, তেওঁলোকৰ সাহস, বিশ্বাস, দেশপ্ৰেম, শক্তি, কৰ্তব্যনিষ্ঠা এইবোৰ দেখি ব্ৰিটিছসকল আচৰিত হৈছিল। ফলত ভাৰতীয় মিলিটাৰী বাহিনীত তেওঁলোকে গোৰ্খা ফৌজ ভৰ্তি কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ফলতে পাহাৰীয়া দেশ নেপালৰ পৰা ভাৰতবৰ্ষলৈ জাকে জাকে গোৰ্খা যুৱক আহিছিল আৰু ব্ৰিটিছ বাহিনীত যোগদান কৰিছিল। সেই 1824 চনৰ সময়ছোৱাত, অৰ্থাৎ যেতিয়া অসমখন মানৰ অধীনত আছিল, সেই মানৰ অত্যাচাৰ শেষ কৰাৰ বাবে আধাতকৈও বেছি গোৰ্খা সৈন্যৰে গঠিত আসাম লাইট ইনফেণ্ট্ৰি নামৰ সৈন্য বাহিনীৰ এটা গোট লৈ অসমলৈ আহিছিল ব্ৰিটিছ কমিছনাৰ ডেভিড স্কট আৰু অসমখনক মানৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল, যিটো বাহিনীক পিছত নাম দিয়া হৈছিল আসাম ৰাইফলছ। সেই গোৰ্খা ফৌজৰ বীৰত্ব, বিশ্বাস আৰু সাহসৰ বাবে তেওঁলোকৰ সাহসত আচৰিত হৈ 1865ত নেপালী খুকুৰীখন অসম ৰাইফলছ বাহিনীৰ প্ৰতীক হিচাপে স্বীকৃতি দিছিল। এই গোৰ্খা বাহিনীৰ লোকসকলক অৱসৰৰ পিছত অসম আৰু ভাৰতৰ বিভিন্ন অঞ্চলত স্থায়ীভাৱে ব্ৰিটিছ চৰকাৰে থকাৰ ব্যৱস্থা কৰি দিছিল। ফলত অসম, নাগালেণ্ড, মেঘালয় আদিত বহুসংখ্যক প্ৰাক্তন নেপালী সৈন্যই বাস কৰিবলৈ লৈছিল। তেতিয়া যিহেতু নেপালৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল আছিল, তেওঁলোকৰ বহুসংখ্যক দৰিদ্ৰ লোক আছিল, সেয়ে তেওঁলোকে কোনো চখত ভাৰতীয় মিলিটাৰীত যোগ দিবলৈ অহা নাছিল। তেওঁলোকে কৰ্মসংস্থান বিচাৰি সেই ব্ৰিটিছ মিলিটাৰীত যোগ দিছিল। ইফালে সেই সময়ত নেপালৰ পাহাৰীয়া অঞ্চলৰ মাজত যোগাযোগৰ ব্যৱস্থা খুব বেয়া আছিল। অঞ্চলবোৰ যথেষ্ট পিছপৰা আছিল। তাৰ পূব অঞ্চলৰ পৰা যদি পশ্চিম অঞ্চললৈ যাব লাগে, তেনেহ'লে ভাৰতৰ মাজেৰে যাব লাগিছিল তেওঁলোকে। ফলত একাংশ নেপালী লোক দাৰ্জিলিং অঞ্চলতো বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। ইফালে নেপালত জামিদাৰসকলৰ শোষণ, জনসংখ্যা বৃদ্ধি, ৰাজনৈতিক পাকচক্ৰ,
তেওঁলোকৰ সংস্থাপনৰ অভাৱ, এইবোৰ বিভিন্ন কাৰণত তাৰ পৰা আহি বহু লোকে জীৱিকাৰ সন্ধানত অসমকে ধৰি ভাৰতৰ বিভিন্ন ঠাইলৈ তেওঁলোক গৈ থাকিবলৈ লৈছিল। ইয়াৰ যদি অকণমান আগলৈ উভতি যাওঁ 1800-1900 শতিকাৰ সময়ছোৱাত, অৰ্থাৎ আহোমসকলৰ শাসনকালৰ শেষৰ সময়ছোৱাত অসমত যি মোৱামৰীয়া বিদ্ৰোহ হৈছিল, সেই সময়ত অসমে বহু সংখ্যক লোক হেৰুৱাব লগা হৈছিল, বহু অঞ্চল খালী হৈ গৈছিল। ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু অঞ্চলৰ জনসংখ্যা বহুত কমি গৈছিল আৰু ঠাইবোৰ লাহে লাহে জংঘল হ'বলৈ ধৰিছিল। তাৰপিছত অসমখন ব্ৰিটিছৰ হাতলৈ গ'ল। ফলত ব্ৰিটিছে কি কৰিলে, অসমৰ মাটিৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ, খাজানা বৃদ্ধি কৰিবলৈ বাহিৰৰ পৰা মানুহ আনি এই ঠাইবোৰত, অৰ্থাৎ খালী হৈ পৰা ঠাইবোৰত থাকিবলৈ দিছিল। ইফালে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱেও সেই প্ৰব্ৰজনত বাধা দিয়া নাছিল, তেওঁলোকে উৎসাহ প্ৰদান কৰিছিল যাতে জনসংখ্যা যি কমিল সেয়া যাতে সোনকালে পূৰণ কৰিব পাৰি আৰু অসমখন যাতে আৰ্থিক দিশত আগবাঢ়ি যাব পাৰে। ইফালে এচাম অসমীয়া জমিদাৰ শ্ৰেণীৰ লোকেও খেতি বাতি কৰিবলৈ সস্তীয়া শ্ৰমিক পোৱাৰ স্বাৰ্থত নেপালীসকলক সেই অসম ভূমিত অনুপ্ৰৱেশৰ বাবে উৎসাহ দিছিল। আৰু কিছুমানে এই কাৰণতে প্ৰব্ৰজনত উৎসাহ দিছিল যে তেতিয়া পূব বংগৰ পৰা মুছলমান প্ৰব্ৰজনকাৰীসকল আহিবলৈ আৰম্ভ কৰিছিল, আহি আছিল। সেই মুছলমান প্ৰব্ৰজনকাৰীসকলে যাতে হিন্দুসকলক সংখ্যা লঘু কৰিব নোৱাৰে, তাৰ বাবে সেই হিন্দু নেপালীসকলক মাতি আনিছিল। আৰু এটা কাৰণ আছে, অসমৰ হাবিত হোৱা মূল্যৱান গছ আৰু কাঠ কটা কামত বহুতো নেপালী লোক জড়িত হৈ আছিল আৰু তেনে বহুতো পৰিয়াল স্থায়ীভাৱে অসমত থাকি গৈছিল। ইফালে যদি চাওঁ, অসমলৈ নেপালীসকলৰ তৃতীয়টো সুত ববলৈ আৰম্ভ কৰিছিল ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত। 1950 চনত ভাৰত আৰু নেপাল চৰকাৰে ইণ্ডো নেপাল ট্ৰিটি অফ পিচ এণ্ড ফ্ৰেণ্ডশ্বিপ স্বাক্ষৰ কৰিছিল, নেপালৰ লগত লাগি থকা চীনে যাতে নেপালখন দখল কৰিব নোৱাৰে। এই ট্ৰিটিৰ ফলতেই নেপালৰ নাগৰিকসকলে ভাৰতলৈ বা ভাৰতীয় নাগৰিকসকলে নেপাললৈ কোনো ভিছা নোহোৱাকৈ, কোনো পাৰ্মিশ্যন নোহোৱাকৈ আহ যাহ কৰিব পাৰিছিল, ব্যৱসায় কৰিব পাৰিছিল, চাকৰি কৰিব পাৰিছিল। এই চুক্তিৰ পিছতো নেপালৰ বহুতো নাগৰিক অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ আহিছিল। ইফালে অসমলৈ নেপালীসকলৰ প্ৰব্ৰজনৰ সোঁত 1976 পিছৰ পৰা কিছু কমিছিল। ইয়াৰ কাৰণ এটা আছিল, গোৰ্খা সন্মিলন আৰু নেপালী ছাত্ৰ সন্থাৰ দাবীত চৰকাৰে সেইটো বছৰৰ পৰা নেপালৰ পৰা লোক আহিলে পাৰ্মিটৰ ব্যৱস্থা কৰিছিল। ফলত প্ৰব্ৰজন কমি গৈছিল। কিন্তু 1995 সময়ছোৱাত সেই পাৰ্মিট ব্যৱস্থা ভাৰত চৰকাৰে উঠাই লয়। ফলত কোনো ধৰণৰ কাগজ পত্ৰ নোহোৱাকৈ নেপালৰ পৰা লোকসকল আহিব পৰা হ'ল বা ইয়াৰ পৰা যাব পৰা হ'ল। এনেকৈ বিভিন্ন সময়ত প্ৰব্ৰজন কৰা নেপালী লোকে বৃহৎ অসমীয়া জাতিটো গঠনত অৱদান আগবঢ়াইছিল আৰু তেওঁলোক লাহে লাহে অসমীয়া সমাজৰ এটা অংশ হৈ পৰিছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি থৈ দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ভালে থাকিব।